জেফ্ৰি এপষ্টিন এজন ইহুদী। এই ইহুদীজনে গোটেই আমেৰিকাৰ বিজনেছমেন, গোটেই আমেৰিকাৰ ক্ষমতাশালী নেতা আৰু উদ্যোগপতিক কিদৰে ছেক্স অফেন্স আৰু চাইল্ড ছেক্স ট্ৰাফিকিং প্ৰভাইড কৰি কিদৰে ব্লেকমেইল কৰিছিল, লগতে কিমান জঘন্যতম ঘটনা ঘটাইছিল, এই গোটেইবিলাক সামৰি আমেৰিকাৰ FBI-য়ে আনুষ্ঠানিকভাৱে অপৰাধৰ ডকুমেণ্টেশ্যন এটা পাব্লিকৰ কাৰণে আপলোড কৰিছে ইণ্টাৰনেটত। কিদৰে সেই ডকুমেণ্টেশ্যনটো, অফিচিয়েল ডকুমেণ্টেশ্যনটো আপোনালোকে চাব, মই সেয়া আপোনালোকৰ ওচৰত দেখুৱাব বিচাৰিছোঁ। এইদৰে গুগল ব্ৰাউজাৰত গৈ Gmail এইদৰে টাইপ কৰিব। টাইপ কৰিলে ইয়াতে প্ৰথম লিংকটো আহিব আপোনাৰ জেফ্ৰি এপষ্টিনছ ইমেইল। এইটো অফিচিয়েল ডকুমেণ্টেশ্যন হয়। জেফ্ৰি এপষ্টিন নামৰ এই জঘন্যতম ইহুদীজনে জঘন্যতম যি অপৰাধ কৰিছিল তাৰ ওপৰত গোটেই ডকুমেণ্টেশ্যন বিশ্ববাসীৰ বাবে এইদৰে আপলোড কৰিছে FBI-য়ে। ইয়াতে গ'লে আপোনালোকে Gmail বুলি আছে, অৰ্থাৎ জেফ্ৰি এপষ্টিনৰ গোটেইবিলাক ফাইল এইদৰে আপোনালোকে দেখিবলৈ পাব। ইয়াত তেওঁৰ ফটো দিয়া হৈছে সেই অপৰাধীজনৰ। আটাইতকৈ জঘন্যতম কথা হ'ল ইয়াতে বিভিন্ন ধৰণৰ ফটো দেখা পাব আপোনালোকে। প্ৰায় হাজাৰো তেওঁৰ অপৰাধৰ বিভিন্ন ধৰণৰ ফটো ইয়াত আপলোড কৰা হৈছে, যিবিলাকৰ লগত গোটেই অপৰাধ জড়িত হৈছিল। বিভিন্ন ধৰণৰ উদ্যোগপতি, ৰাজনৈতিক নেতা, তাৰপিছত ইয়াতে জেড ড্ৰাইভত বিভিন্ন ধৰণৰ FBI ডকুমেণ্টেশ্যনবিলাকো ইয়াতে দেখিবলৈ পাব। বিভিন্ন ধৰণৰ ফাইল য'ত FBI-ৰ আনুষ্ঠানিক ডকুমেণ্টেশ্যনো আছে। ইয়াত PDF কপি, ফটোজ আৰু বিভিন্ন ধৰণৰ ভিডিঅ'জ বিশ্ববাসীৰ কাৰণে আগবঢ়াইছে FBI-য়ে। FBI-য়ে এপষ্টিন এক্ট আইন এখন পাছ কৰি, আমেৰিকাৰ সংসদত আইন এখন পাছ কৰি এইদৰে বিশ্ববাসীক জনাবলৈ বিচাৰিছে FBI-য়ে। আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হ'ল আমাৰ মোদী ডাঙৰীয়া, প্ৰধানমন্ত্ৰী হিচাপে মোদী ডাঙৰীয়াৰ নামো এই জেফ্ৰি এপষ্টিন ফাইলৰ ইমেইলত তেওঁৰ নামো উল্লেখ হৈছে। লগতে অনিল আম্বানী ডাঙৰীয়াই এপষ্টিনৰ লগত কিদৰে মেছেজ কৰিছিল আমেৰিকাৰ প্ৰভাৱশালী প্ৰশাসকৰ কাষ চাপিবলৈ, ইয়াৰ গোটেই ডকুমেণ্টবিলাক ইয়াতে পাব। আৰু লগতে হৰদীপ সিং পুৰী, ভাৰতৰ এজন মন্ত্ৰী, সেই সময়ত তেওঁ আমেৰিকাত দূতাবাসত যি কাম কৰিছিল, তেওঁৰ নামো এইদৰে সাঙুৰ খাইছে এপষ্টিন ফাইলত। আচলতে জেফ্ৰি এপষ্টিন হৈছে এজন আমেৰিকান ফাইনেন্সাৰ আছিল, কিন্তু তেওঁ পিছত বিল গেটছ, ষ্টিফেন হকিন, ডনাল্ড ট্ৰাম্প এওঁলোকক আটাইতকৈ ঘৃণনীয় নাবালক ছোৱালী যৌন অভিসাৰৰ কাৰণে প্ৰভাইড কৰা বুলি বিভিন্ন ধৰণৰ ডকুমেণ্টত ওলাইছে। সেইবোৰ আচলতে ক'বই আমাৰ লাজ লাগে। কিন্তু তেনেকুৱা ডনাল্ড ট্ৰাম্পে আজি আমেৰিকাৰ নিচিনা দেশ এখনক কিদৰে শাসন কৰি আছে আৰু তেওঁৰ কিমান হাজাৰ লাখ অনুগামী, আচলতে ভাবিলেই ঘিণ লাগে। তেনেকুৱা ধৰণৰ মানুহৰ প্ৰশাসনৰ তলত কিদৰে মানুহ ইমান কথা নাজানি কিদৰে ফ'ল' কৰিব পাৰে। আচলতে গ্ৰেটাৰ ইজৰাইলৰ কনচেপ্টৰ কাৰণে জেফ্ৰি এপষ্টিন নামৰ ইহুদীজনে গিলছলেন মেক্সৱেল নামৰ মহিলা এজনীৰ লগত লগ লাগি গোটেই প্ৰপেগাণ্ডা কৰিছিল। আৰু ইয়াতে আপুনি বিল ক্লিণ্টন, এইদৰে বিল ক্লিণ্টনৰ ফটো পাব, তাৰপিছত ষ্টিভ বেনিঙৰ, বিভিন্ন ধৰণৰ নামী দামী উদ্যোগপতি, বিল গেটছৰ ফটো এইদৰে ইয়াতে পাব।
শিক্ষিত বিভিন্ন ব্যক্তিৰ ইয়াতে ফটো আছে। ডোনাল্ড ট্ৰাম্পৰ ইয়াতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ফটো ইয়াতে নিৰ্লজ্জ ফটো ইয়াতে দেখিবলৈ পাব। আজি সেই ডোনাল্ড ট্ৰাম্পে আজি ইম্পেৰিয়েলিজিম কৰি আছে বিভিন্ন দেশত। আচলতে এই এপষ্টিন ফাইলৰ যাতে তেওঁৰ ওপৰত বিতৰ্ক নাহে তাৰ কাৰণে তেওঁ ইৰাণত আক্ৰমণ কৰা বুলি বিভিন্ন ধৰণৰ ৰাজনীতিবিদে ক'ব বিচাৰে। সেইদৰে ডোনাল্ড ট্ৰাম্পৰ এপষ্টিনৰ লগত ফটো বিভিন্ন ধৰণৰ ফটো ইয়াতে দেখিবলৈ পাব। যিটো কিছুমান ফটো আটাইতকৈ ঘৃণনীয়, এইদৰে বিভিন্ন ধৰণৰ মহিলাৰ লগত ডোনাল্ড ট্ৰাম্পৰ ফটো এইদৰে FBI আনুষ্ঠানিকভাৱে প্ৰকাশ পাইছে আৰু এইটো হৈছে FBI প্ৰকাশ কৰাৰ অফিচিয়েল লিংক। এইদৰে আপোনালোকে ব্যক্তিবিলাকৰ নামো আছে ইয়াত। গতিকে এনেকুৱা ধৰণৰ ঘৃণনীয় ব্যক্তিয়ে যে আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈ আছে আৰু গোটেই প্ৰপেগাণ্ডা গোটেই মিডিয়াত যাতে এই এপষ্টিন ফাইলটো বেছি চৰ্চা নহয় তাৰ কাৰণে ইৰাণত আক্ৰমণ কৰা বুলি বিভিন্নজনে ক'ব বিচাৰে। এটা গ্ৰেটাৰ ইজৰাইলৰ পৰিকল্পনা হিচাপে বহু বছৰ পৰিকল্পনা কৰি জেফ্ৰি এপষ্টিন নামৰ এই জুজজনে ইহুদীজনে আমেৰিকাৰ গোটেই ব্লেকমেইল কৰিছিল। গোটেই উদ্যোগপতি ৰাষ্ট্ৰপতি হওক বিভিন্ন ধৰণৰ ব্যক্তিক এইদৰে ব্লেকমেইল কৰিছিল। আৰু ইয়াতে আপোনাৰ চৌদি আৰবৰ প্ৰিন্সৰো ফটো দেখাবলৈ পাব। সেয়েহে চৌদি আৰব হওক বা কিছুমান আৰব দেশো ইয়াত বহতীয়া হ'বলগীয়া হৈছে ডোনাল্ড ট্ৰাম্পৰ। গতিকে এনেধৰণৰ ঘৃণনীয় এই অপৰাধমূলক কথাবিলাক গোটেই বিশ্ববাসীয়ে জনা উচিত। নহ'লে আমি বিভিন্ন ক্ষেত্ৰত অন্ধভাৱে এওঁলোকক বিভিন্ন সময়ত বিভিন্ন দিশত সমৰ্থন কৰাটো আচলতে ভুল হ'ব। গতিকে এইখিনিয়ে মই দেখুৱাবলৈ চেষ্টা কৰিলোঁ। বাকী আপোনালোকে ইয়াতে ভিডিঅ' লাগিলেও ইয়াতে পাব, বিভিন্ন ধৰণৰ অফিচিয়েল ডকুমেণ্টত পাব। তেওঁলোকে কাক কিদৰে মেছেজ কৰিছিল এইবিলাকো আছে। তাৰপিছত ইয়াতে ভিডিঅ' পাব আপুনি, এইদৰে জেফ্ৰি এপষ্টিনৰ নামত কিদৰে ভিডিঅ' আপলোড কৰিছিল এইবিলাকো বিভিন্ন ধৰণৰ ভিডিঅ' এই লিংকটোত গ'লে আপুনি gmail.world photos গ'লে দেখিবলৈ পাব। এইজনে হৈছে জেফ্ৰি এপষ্টিন নামৰ ইহুদী, যিয়ে প্ৰথমতে আমেৰিকান ফাইনেন্সাৰ হিচাপে কাম কৰিছিল। লাষ্টত চাইল্ড ছেক্স অফেণ্ডাৰ হিচাপে তেওঁ অপৰাধযুক্ত হৈছে। গতিকে তেওঁৰ ফাইনেন্সিয়েলি তেওঁ বহুত কোটিপতি থকাৰ পিছতো তেওঁ কিদৰে এই যৌন অপৰাধত নামিছিল, নাবালক ছোৱালীবিলাকক উদ্যোগপতি তথা নেতাবিলাকক প্ৰভাইড কৰাইছিল, যি জঘন্যতম এই কাহিনী, সেইটোৱে হৈছে জেফ্ৰি এপষ্টিন ফাইল বুলি কোৱা হয়। আনকি নাবালক ছোৱালীবিলাকৰ তেওঁলোকে তেজ খুহি খাইছিল, মাংস কাটি খাইছিল, হত্যা কৰিছিল। আচলতে ক'বই আমাৰ বেয়া লাগে। তথাপিতো এই এপষ্টিন ফাইলৰ লগত দুৰ্ভাগ্যজনক কথা, আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অনিল আম্বানীৰো তেওঁৰ লগত ইমেইলত কথা পতাৰ অফিচিয়েল ডকুমেণ্টেশ্যন লিক হৈছে। হৰদীপ সিং পুৰী এতিয়া বৰ্তমান ভাৰত চৰকাৰৰ বিজেপি নেতৃত্বাধীন ভাৰত চৰকাৰৰ মন্ত্ৰী, তেওঁৰো নাম এই এপষ্টিন ফাইলত প্ৰকাশ পাইছে, যিটো অত্যন্ত দুখ লগা বিষয়, দুৰ্ভাগ্যজনক বিষয়। এইবোৰ কাৰণতে বিভিন্ন মহলে ক'ব বিচাৰে যে আমাৰ মোদী ডাঙৰীয়া আমেৰিকাৰ বহতীয়া হ'বলৈ বাধ্য হৈছে। বিভিন্ন ধৰণৰ টেৰিফ কৰ আৰোপ কৰাৰ পিছতো কিয় আমেৰিকাৰ কাষত নতশিৰ হ'বলগীয়া হৈছে। গতিকে বিভিন্ন ধৰণৰ কথা আহি পৰিছে, সেইবোৰ আমি পৰৱৰ্তী সময়ত আলোচনা কৰিম।